আজি ৰাতিপুৱাৰে পৰা বিস্তাৰিত কাৰ্যসূচীৰে বিলাসীপাৰা পেট্ৰল পাম্পৰ সমীপত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিলাসীপাৰা জিলা সমিতিৰ উদ্যোগত বিশ্ববীৰ চিলাৰায়ৰ ১১৫তম জন্ম জয়ন্তী পালন কৰা হয়। তদুপলক্ষে পুৱা পৰিষদৰ পতাকা উত্তোলন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক সঞ্জয় শৰ্মাই। বীৰজনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বিশিষ্ট সমাজসেৱক তথা চিকিৎসক কানুলাল দাসে। লগতে অতিথি হিচাপে উপস্থিত আছিল বিলাসীপাৰা প্ৰেছ ক্লাবৰ সভাপতি বাপ্পা চৰকাৰ, বিলাসীপাৰা সাহিত্য সভাৰ সম্পাদক মুছলেম উদ্দিন আহমেদ, জাতীয়তাবাদী পৰিষদৰ প্ৰাক্তন নেতা প্ৰফুল্ল কলিতা, অগপ দলৰ বিলাসীপাৰা বিধান পৰিষদৰ সভাপতি অমৰেন্দ্ৰ নাথ, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় প্ৰাক্তন সভাপতি শ্বাহনৱাজ হুছেইন, যোগীনাথ আৰু ছাত্ৰ সন্মিলনীৰ ক্ৰমে গোপীনাথ আৰু কমল নাথ, কোচ ৰাজবংশী সন্মিলনী, অসম সাহিত্য সভাৰ প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক হেৰম্ব কলিতা, প্ৰাক্তন আছু ছাত্ৰ নেতা ৰাতুল দাসকে আদি কৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকি বিশ্ববীৰ চিলাৰায়ৰ প্ৰতিচ্ছবিত ফুলেৰে শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰাৰ লগতে অতিথিসকলে মহান বীৰগৰাকীৰ মহানতা যোদ্ধাগৰাকীৰ বিষয়ে চমু বক্তব্য প্ৰদান কৰে। অনুষ্ঠানটোৰ আঁতৰে বিলাসীপাৰা জিলা সমিতিৰ সভাপতি বিশ্বজিৎ ঘোষ, সম্পাদক গণেশ নাথে। অনুষ্ঠানটোত বিলাসীপাৰা চহৰৰ বাসিন্দা অশোক সাহাৰ পুত্ৰ প্ৰিয়াংশু সাহাই কলিকতাত অনুষ্ঠিত সদ্য সমাপ্ত টাইকোৱাণ্ডো প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰি অসম তথা বিলাসীপাৰালৈ গৌৰৱ কঢ়িয়াই অনাথ পৰিষদৰ তৰফৰ পৰা ফুলাম গামোচা, জাপি আৰু প্ৰশংসা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে। কণ কণ শিশুসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। শেষত অসমৰ জাতীয় সংগীত পৰিৱেশনেৰে বীৰ চিলাৰায়ৰ জন্ম জয়ন্তী সামৰণি পৰে। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় আছাম। বিলাসীপাৰা জিলা সমিতিয়ে বিলাসীপাৰা মাজমজিয়াতে আমাৰ জাতীয় বীৰ চিলাৰায়ৰ ৫১৫তম যি জন্ম জয়ন্তী আমি বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি উদযাপন কৰোঁ। আমাৰ প্ৰথম কাৰ্যসূচীতে আছিলে আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পতাকা উত্তোলন কৰিলে আমাৰ পৰিষদৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক সঞ্জয় শৰ্মা ডাঙৰীয়া। তাৰপিছত আছিলে আমাৰ বন্তি প্ৰজ্বলন, চিলাৰায়ৰ প্ৰতিমূৰ্তিত মাল্য অৰ্পণ, এনেকৈ ধৰি বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ আজিৰ এই অনুষ্ঠানটি অনুষ্ঠিত কৰা হয়। ইয়াত আমাক বিভিন্ন ধৰণে সহায় সহযোগ আগবঢ়াইছে বিলাসীপাৰা ৰাইজে। চাওক, যিসকল আমাৰ জাতীয় বীৰসমূহ আছে তেওঁলোকক আমি এনেকৈ জীয়াই ৰখাটো, তেওঁলোকে আমাৰ অসমীয়াৰ হৈ যিখিনি সেৱা আগবঢ়াই গ'ল, অসমীয়াৰ হৈ যিখিনি তেখেতে ত্যাগ স্বীকাৰ কৰি গ'ল, সেই তেওঁলোকৰ আদৰ্শৰে আমি অনুপ্ৰাণিত হৈ আমি যাতে আগুৱাই যাব পাৰোঁ, সেই উদ্দেশ্যে আমি ইয়াতে অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছে। এইখিনি আজি আমাৰ কাৰ্যসূচী। যি মহাবীৰ চিলাৰায়ৰ যি অনুষ্ঠান আমি ৰাখিছোঁ, আজিৰ যুৱ প্ৰজন্মৰ মাজত তেওঁৰ বুৰঞ্জী, আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ তেওঁৰ যোদ্ধা স্বদেশ আৰু স্বজাতিৰ হকে যি কাম কৰিলে কিছু সেই প্ৰেৰণা যোগোৱাৰ বাবে যুৱ প্ৰজন্মৰ মাজত আমি এইদৰে অনুষ্ঠানসমূহ ৰাখিছোঁ। আৰু বিভিন্ন কাৰ্যসূচী আছে, আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা আদি দিনজোৰা কাৰ্যসূচী। এতিয়া আমি পৰৱৰ্তী বক্তা লৈ আগবাঢ়িছোঁ। যি সময়ত পশ্চিম অসমত বীৰ চিলাৰায়ৰ তেনে কোনো প্ৰকাশিত হোৱা নাছিলে, সেইখনত প্ৰফুল্ল কলিতাই কৈ গৈছে যে ব্ৰহ্মপুত্ৰৰ পাৰত DC অফিচৰ সন্মুখত যি চিলাৰায়ৰ মূৰ্তি আমি স্থাপন কৰিছিলোঁ, ঘাট প্ৰতিঘাট নেওচি ইতিমধ্যে আমাৰ জয়দেৱ বৰুৱা আমাৰ ওচৰত নাই, এতিয়া জেলত থাকিছে বুলি তেওঁক জেলত সোমাই দিছিলে। তাৰ মাজতো কিন্তু আমি এই প্ৰতিমূৰ্তিটো উন্মোচন কৰিছিলোঁ এইকাৰণে যে আপোনালোকে ইতিমধ্যে জানিব পাৰিছে যে বিশ্বৰ প্ৰথমগৰাকী যদি বীৰ সেনাপতি আছিলে সেইটো আছিল চিলাৰায়। তাৰ পাছতে আপোনাক কৈছিলে ছত্ৰপতি শিৱাজী, তাৰ পাছতে নামটো মই পাহৰিলোঁ। এই যে তিনিজন বীৰ, তাৰ ভিতৰত আজি অসমত এইগৰাকী মহাবীৰ চিলাৰায়ৰ যি ইয়াত অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে, মই এটাই খালি অনুৰোধ জনাম যে আগন্তুক দিনত যাতে সমূহ অনুষ্ঠান প্ৰতিষ্ঠান আৰু দল সংগঠনে আমি একেলগে একমত হৈ যাতে এই দিৱসটো জাক জমকতাৰে পাতিব পাৰোঁ, তাৰ কাৰণে মই বিশেষভাৱে আটাইকে অনুৰোধ জনালোঁ। লগতে এটা কথা ঠিক যে সেই যুগতে এই সুদক্ষ পণ্ডিতজন, সুদক্ষ চিলাৰায়, সুদক্ষ সেনাধ্যক্ষ যে বিশ্বসিংহতাৰ মানে দেউতা আছিলে,
পিতৃ আছিলে, তাৰ 18গৰাকী সন্তান আছিলে। সেই আগৰ দিনৰ যি প্ৰথা, 18টা টোপোলা বান্ধিছিলে, টোপোলা, যে মোৰ 18গৰাকী পুত্ৰই কোনে কি ভাও ল'ব, মানে গোপনে টোপোলা বান্ধিছিলে। সেই টোপোলাবিলাক বাচিবলৈ দিছিলে, তুমি এটা টোপোলা লোৱা, সি এটা টোপোলা লোৱা, সি এটা টোপোলা লোৱা, সেনেকৈ লৈছিলে। লোৱাৰ পাছত নৰনাৰায়ণ চিলাৰাই লৈছিল ৰাজকীয় টোপোলা, আৰু সেই চিলাৰে লৈছিল ল জাতীয় যিমান হেৰি আছে, লহা লস্কৰ মানে যি আছে আৰু বন্দুক বাৰুদীবিলাকত টোপোলাটো লৈছিল। যাৰ ফলত তেতিয়াই ঘোষণা কৰিছিলে যে এই যে কোচ ৰাজ্য, এই যে কোচ ৰাজ্যৰ মহাৰাজ নৰনাৰায়ণ আৰু মুখ্য সেনাপতি চিলাৰায়। গতিকে মই আৰু বেছি নকওঁ, মোৰ এটাই অনুৰোধ, পৃথিৱীৰ বুকুত তিনিজন বীৰৰ ভিতৰত শ্ৰেষ্ঠতম এজন বীৰ হিচাপে পৰিগণিত হোৱাৰ আচল কথাটো হ'ল এখেতৰ উপযুক্ত গুৰু আৰু উপযুক্ত এখেতৰ শিক্ষা। নৰনাৰায়ণ, ভাতৃ নৰনাৰায়ণ আৰু চিলাৰায়ে বেনাৰসত যি উপযুক্ত শিক্ষাৰে শিক্ষিত হৈ পৰৱৰ্তী দিনত ৰাজধৰ্ম কেনেকৈ পৰিচালনা কৰিব লাগে সেই বিদ্যাতে তেখেতক পাৰ্গত হৈ পৰৱৰ্তী দিনত এজন উপযুক্ত যোদ্ধা হিচাপে পৃথিৱীৰ বুকুত পৰ অসমখন তৈয়াৰ কৰাত যি সহায়, যি অৰিহণা, যি প্ৰচেষ্টাৰে তেখেতে অসমৰ বুকুত, অসমৰ উত্তৰসূৰী আমাৰ প্ৰজন্মৰ কাৰণে পথ প্ৰদৰ্শক হিচাপে প্ৰতিষ্ঠিত হৈ গ'ল, সেয়াই আমাৰ কাৰণে এক অমূল্য সম্পদ বুলি আমি আজি ভাবি ল'ব পাৰোঁ। চিলাৰায় অন্যতম আছিল ছত্ৰপতি শিৱাজী 7ম শতিকাত, চিলাৰায় 6ষ্ঠ শতিকাত, আৰু নেপোলিয়ন আছিল 8ম শতিকাত। 16 শতিকাত চিলাৰায় অৰ্থাৎ নেপোলিয়নৰ 200 বছৰ আগৰ আছিল। তেখেতে অন্যতম আছিল বুলি বিখ্যাত পণ্ডিত, গৱেষক আৰু ইতিহাসবিদসকলে তেওঁক উল্লেখ কৰি গৈছে। গতিকে এনে এজন মহান বীৰক আজি আমি শ্ৰদ্ধাঞ্জলি জনাবলৈ পাই নথৈ গৌৰৱবোধ কৰিছোঁ আৰু আনন্দিত হৈছোঁ। মই আশা ৰাখিছোঁ যে এই মহান শিল্পীগৰাকী যেনেধৰণে সন্মান পাব লাগিছিল, যেনেদৰে তেওঁৰ প্ৰচাৰ হ'ব লাগিছিল, ঠিক তেনেধৰণে প্ৰচাৰ হৈ পোৱা নাই। আৰু অনাগত দিনত আজি জাতীয় দুৰ্যোগ সাহিত্য পৰিষদে যি অনুষ্ঠান আজি ইয়াত আয়োজন কৰিছে, সঁচাকৈ শলাগ ল'ব লগা। গতিকে অনাগত দিনত যাতে আৰু বহুত কাৰ্যসূচীৰ মাধ্যমত এই অনুষ্ঠানটো তেখেতসকলৰ উদ্যোগতে যাতে পালিত হয়, তাৰে আশা ৰাখিছোঁ। সদস্য সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ বক্তব্য ইয়াতে সামৰিছোঁ। জয়।